আজি 21টা দিন হ'ল এতিয়াও চক এয়াটো পানী তলতে বাগানখন আছে। ইয়াতো বচা চান্স নাই। আমাৰ এটা পৰিয়ালে চলি আছিলে ক্ষুদ্ৰভাৱে আমাৰ এই চাহ বাগানখনৰ পৰা এটা পৰিয়াল চলি আছিলে। এখন বাগান যেতিয়া এইখিনি উঠাই আকৌ নতুন পুলি লৈ এটা যুগ লাগিব। 5-6 বছৰটো ৱেইট কৰিব লাগিব, তেতিয়াহে আকৌ আমি এতিয়া উচিত মূল্য পাম। শিৱসাগৰ বানৰ যি তাণ্ডৱ, যি বিভীষিকা, সেই বিভীষিকাই মানুহৰ জনজীৱনক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি গৈছে। শিৱসাগৰৰ এনে এজন ব্যক্তি নোলাব যিজনক বানে ধুই নিয়া নাই বা তেওঁৰ সা সম্পত্তি ধ্বংস কৰা নাই। এই ক্ষেত্ৰত আমি আহি বৰ্তমান উপস্থিত হৈছোঁ শিৱসাগৰৰ বেতবাৰী অঞ্চলত, আৰু বেতবাৰী অঞ্চলৰ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে এখন ক্ষুদ্ৰ চাহ বাগান। প্ৰতিবেদনৰ সন্মুখভাগতে মই কৈ ল'ব চেষ্টা কৰিম যে ক্ষুদ্ৰ চাহ উদ্যোগত নিয়োজিত যিসকল খেতিয়ক, তেওঁলোকে বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ অহা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া বানে বেতবাৰী অঞ্চলক যি ধৰণে ধুই নিছিলে, এই ক্ষুদ্ৰ চাহ খেতিয়কজনৰ বাগানখনকো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি গৈছে। আপুনি সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব ইয়াৰ এজোপা চাহ গছো আচলতে যেন কোনো ধৰণৰ বানে কি ধৰণে ধুই গৈছে, সেই কথাবোৰ এই ভিডিঅ'ৰ দ্বাৰাই দৰ্শকসকলে বুজি পাব। মোৰ লগত এজন উদ্যোগী চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়ক। কিমান বিঘাত আছিলে, কিমান দিনৰ পৰা চাহ খেতিৰ লগত জড়িত আছিলে? আমি আজি 2011 চনৰ পৰা চাহ খেতিৰ লগত জড়িত। তাৰ আগৰ পৰাই আছিলে অলপমান, কিন্তু এতিয়া বহোৱা হ'ল। প্ৰায় 4 বিঘা মাটি আমাৰ 6-7 হাজাৰ পুলি আছিলে ইয়াত। কিন্তু আজি 21টা দিন হ'ল এতিয়াও চক এয়াটো পানী তলতে বাগানখন আছে। ইয়াতো বচা চান্স নাই। আমাৰ এটা পৰিয়ালে চলি আছিলে ক্ষুদ্ৰভাৱে আমাৰ এই চাহ বাগানখনৰ পৰা এটা পৰিয়াল চলি আছিলে। কিন্তু সেই ৰাস্তাটো আজি আমাৰ একেবাৰে শেষ হৈ গৈছে। আমি আৰু ক'বলৈ আমাৰ তেনেকৈ ভাষা নাইকিয়া হৈছে বৰ্তমান। এতিয়া এই পানী যেন হৈ আছে, এইখিনিত আকৌ প্লেণ্টেশ্যনটো হ'ব নে নহয়? ইয়াত চাহ পাত লাগিব নে নালাগে? আকৌ প্লেণ্টেশ্যন কৰা মানে বহুত খৰচ। এখন বাগান যেতিয়া এইখিনি উঠাই আকৌ নতুন পুলি লৈ এটা যুগ লাগিব। 5-6 বছৰটো ৱেইট কৰিব লাগিব, তেতিয়াহে আকৌ আমি এতিয়া উচিত মূল্য পাম। কিন্তু আজি চাহপাতৰ কেঁচা চাহপাতৰে উচিত মূল্য নাপাওঁ। তাৰ বাবে আমি প্ৰতিবাদ কৰি থাকিব লগা হয়। আজি এতিয়া একেবাৰে প্ৰতিবাদ কৰিবলৈ আমি পাতেই নাইকিয়া হৈ থাকিলে। সেয়া আমাৰ অৱস্থা। এতিয়া মই আপোনাৰ কাৰিকৰীগতভাৱে মোক কথাটো কওক, এইখিনি যিখিনি ডুবি আছে, বানত ডুবি আছে, ইয়াত পাত হ'বনে নাই? এইখিনি ধ্বংস বুলি কওক। এইখিনি ধ্বংস, কাৰণ আমি জনামতে আমি আজিলৈকে বানত এইবোৰ বুৰা নাই, কিন্তু আমি জনামতে 10 দিনলৈকে পানী যদি বাগান বুৰি থাকে তেতিয়া মৰি যোৱা হয়। কিন্তু আজি 21 দিন হ'ল, সেইকাৰণে আমাৰ গছবোৰ এতিয়া আপোনালোকে চাওক নিজে ডাল পাত মৰহি নাইকিয়াই হৈ গ'ল। এইটো বচা 2-এজোপা ক'ৰবাত বাচিব পাৰে, কিন্তু এইটো বচা চান্স একেবাৰে নাই। এনেই এইখনৰ পৰা কিমান আপোনাৰ আয় হৈ আছিলে? আমাৰ এটা পৰিয়ালৰ মাহেকত ধৰিলে 30-40 হাজাৰ টকা আহে, তেনেকুৱা এটা আয় পাইছিল। কিন্তু তাৰ মাজতে আপোনালোকৰতো বহু সমস্যা আছিল। সমস্যা বহুত আছিলে, কিন্তু এই সমস্যাখিনিৰ মাজতে আমি যুঁজি, কাৰণ পৰিয়ালটো চলিব লাগিব, সেইবাবে আমি এইখন কষ্ট মষ্ট কৰি সাৰ দি নিজে কাম কৰি দুপইচা উপাৰ্জন কৰি আছিলোঁ, ঘৰ চলি আছিলে, তেনেকুৱা এটা পৰ্যায় আহিছে। আপুনি এজন শিক্ষিত নিবনুৱা, খেতিৰ লগত জড়িত আছিলে, চাকৰিমুখী নহ'লে, চাকৰিটো নাই। তাৰ পাছত এতিয়া বানৰ চৰকাৰে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে এতিয়া কি আপুনি গম পাইছে নেকি? একো নাই পোৱা। সেইদিনাখন আমাৰ আহিলে কাৰ খেতি আছে, একাউণ্ট নম্বৰ লৈ গ'ল আৰু নাম ঠিকনা লৈ গ'ল, কিন্তু কাৰ কি খেতি আছে, কি ক্ষতি হৈছে সেইটো লোৱা নাই। একাউণ্ট নম্বৰ কেলৈ লৈ গ'ল সোধোতে একো নজনালে মোক। কিন্তু আমি কিবা এটা দিম বোলে, চৰকাৰে আমাক নিবলৈ দিছে, একাউণ্ট নম্বৰ দিয়ক। অকল একাউণ্ট নম্বৰ দিলে নহ'ব, আমাক কিমান ক্ষতি হৈছে এইটো চাবই লাগিব। কিমান বিঘা মাটি আছিলে? আমাৰ 3 বিঘা ওপৰত, 3.5 বিঘা মাটি বাগান আছে। কিমান টকাৰ চাহপাত আপোনাৰ নষ্ট হ'ল এতিয়া? সেইটো হিচাপত বহুত হ'ব। আমি সপ্তাহত 1 কুইণ্টেলৰ ওপৰত পাওঁ, তেনেকুৱা। আনুমানিক কিমান হ'ব আপোনাৰ? ক্ষতিপূৰণটো হিচাপ কৰিলে মই কোৱা মতে 14-15 লাখৰ এটা ক্ষতিপূৰণ খতম। এতিয়াতো আকৌ শূন্য পৰা আৰম্ভ কৰিবলৈ গ'লেতো আৰু বহুত হিচাপ যাবগৈ। আমাৰ এইখিনি উঠাই এইখিনি কৰোঁ মানে আমাৰ টোটেল 20-25 লাখ টকা দৰকাৰ হ'ব। এতিয়া কি কৰিম বুলি ভাবিছে? এতিয়া একো উপায় নাই। আমি একো ৰাস্তাই দেখা নাই। চৰকাৰে এতিয়া ক্ষতিপূৰণৰ নামত সকলো 1,70,000 কিমান দিব বুলি ওলাইছে। এই পইচাটো আমাক কোনো প্ৰয়োজনীয় মানে একোৱেই নহ'ব, লাভ একোৱেই নহ'ব। এয়াই আচলতে বানে ধোৱাৰ পাছত শিৱসাগৰৰ বিভিন্ন স্তৰ, মই প্ৰত্যেকটো শব্দটো এইকাৰণে ব্যৱহাৰ কৰি আছোঁ, কেৱল ক্ষুদ্ৰ চাহ উদ্যোগে নহয়, ব্যৱসায় বাণিজ্য যি কামত নিয়োজিত আছিলে, পশুপালকে কওক বা খেতিয়কে কওক, সকলোকে আচলতে ধুই গৈছে। তেনে পুনৰবাৰ এক হৃদয় বিদাৰক, এক
প্ৰতিবেদন আমি লৈ আহিছিলোঁ যে ইতিমধ্যে 3 বিঘাৰো ওপৰ যি চাহ খেতি কৰি বিগত 2011 চনৰ পৰা পৰিয়ালক পোহপাল দি থকা বেতবাৰীৰ প্ৰাঞ্জল কাকতিৰ মই বাসগৃহত উপস্থিত আছিলোঁ। তেওঁৰ বাগানত মই বৰ্তমান উপস্থিত আছিলোঁ আৰু তেওঁ কৈছে যে কোনো ধৰণৰ উত্তৰ নাই, শূন্যৰ পৰা পুনৰ আৰম্ভ কৰিব লাগিব। হয়।